নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি ষষ্ঠ শ্ৰেণীৰ ইংৰাজীৰ লেছনৰ যেটো লেছন নম্বৰ 10 ডেমন এণ্ড পেথিয়াছৰ দ্বিতীয় খণ্ডটো আগবঢ়াবলৈ লৈছোঁ। দ্বিতীয় খণ্ডটো সিন 3 পেজ নম্বৰ 32 ৰ পৰা আৰম্ভ হৈছে। তোমালোকে চাই যাবা। পেথিয়াছ কামছ ইন ক্ৰাউলিং মানে চুচুৰি অহা। পেথিয়াছে চুচুৰি মঞ্চলৈ সোমাই আহিছে। ইন ফ্ৰণ্ট অফ দ্য কাৰ্টেইন, ইন ফ্ৰণ্ট অফ মানে সন্মুখত, কাৰ্টেইনছ মানে সেইটো পৰ্দাৰ সন্মুখত মঞ্চৰ আগত যে আৰ কাপোৰ থাকে, সেই আৰ কাপোৰৰ আগত চুচুৰি ওলাই আহিছে। হিজ টাইড আপ ইন ৰোপছ, তাক ৰছীৰে বন্ধা আছে। হিজ ফিট আৰ ষ্টিল চেকল্ড, তেওঁৰ ভৰিৰ তেতিয়াও তেজ বিডিঙি ওলাই আছে, ছাল গৈছে। হিজ হাৰ্ট, আঘাত পাইছে, কষ্ট পাইছে। এণ্ড ব্লিডিং, তেজ ওলাই আছে। এণ্ড কভাৰ্ড ইন ডাষ্ট, আৰু গোটেই শৰীৰটো ধূলিৰে কভাৰ্ড অৰ্থাৎ ধূলি লাগি আছে, ধূলি আগুৰি আছে। পেথিয়াছে কৈছে, অহ, হাউ মেনি অবষ্টাকল হেভ শ্ল'ড মাই ৰিটাৰ্ণ, আৰুনো কিমান বাধাই মোক মোৰ যাত্ৰা লেহেমীয়া কৰিব। শ্ল' মানে লেহেম কৰা, অবষ্টাকল মানে হৈছে বাধা। হোৱাই ডিড দোজ থিফ হেভ টু টাই মি আপ, চোৰবিলাকেনো মোক কিয় বান্ধি থৈ যাবলগীয়া হ'ল। তাই মানে বান্ধা, থিফছ মানে চোৰবোৰ। আই বেগ দেম টু টেক এভৰিথিং, মই সকলোবিলাক সিহঁতক লৈ যাবলৈ কৈছিলোঁ। বাট লেট মি বি ফ্ৰী টু গ' বেক টু চিৰাকজ, মোক চিৰাকজলৈ উভতি যাবলৈ অকল মাত্ৰ মুকলি কৰি দিবলৈ কৈছিলোঁ। বাট দে উড নট, কিন্তু সিহঁতে কথাটো নুশুনিলে। হাউ উইল আই গেট ডিয়াৰ ইন টাইম টু ছেভ ডেমনক বচাবলৈ মই কেনেকৈ সময়মতে গৈ তাত উপস্থিত হ'ম। অৰ্থাৎ সি আহি থাকোঁতে বাটত তাৰ চোৰৰ দলটোৱে পালে, আৰু চোৰৰ দলটোৱে তাক বান্ধি থৈ দিলে, তাৰ বয় বস্তুবোৰ লৈ গ'ল। যদিও তেওঁ বাৰে বাৰে কৈছিল যে সকলোবোৰ লৈ যোৱা যদি মোক মুকলি কৰি দি যোৱা, মই সময়মতে চিৰাকজত গৈ উপস্থিত হ'ব লাগিব, কিন্তু চোৰৰ দলটোৱে সেই কথা নুশুনিলে আৰু তাক বান্ধি থৈ গ'ল। আৰু বান্ধাত সি চুচুৰি আগবাঢ়িবলৈ ধৰিলে। মুকলি কৰি দিবলৈ সেই সময়ত তাত কোনো মানুহ নাছিল। সেইকাৰণে খুব দুখেৰে তেওঁ ভাবিলে যে সময়মতে যদি গৈ তেওঁ চিৰাকজ ৰাজ্যত উপস্থিত হ'ব নোৱাৰে, তেতিয়াহ'লে তেওঁৰ যি বন্ধু ডেমন, সেই ডেমনক তেওঁৰ ঠাইত মৃত্যুদণ্ড দিয়া হ'ব, আৰু তাৰ কাৰণে তেওঁৱেই জগৰীয়া হ'ব। গতিকে সেইকাৰণে তেওঁ দুখতে এই কথাখিনি ক'বলৈ ধৰিলে। অ' মাই ফ্ৰেণ্ড, ইফ অনলি আই কুড আনটাই, মই অকল মাত্ৰ মোৰ বান্ধটো খুলিব পাৰিলে, আনটাই মানে মুকলি হোৱা, খোলা, মুকলি হ'ব পাৰিলেই, দিজ ৰোপছ, ৰছীডাল খুলিব পাৰিলেই, আই উইড বি উইথ ইউ, মই নিশ্চয় গৈ পাম ইন এ ট্ৰী। তাৰপিছত সেইডাল গছৰ ওচৰ পালে, আৰু গছডালত কি কৰিবলৈ ধৰিলে, এই ষ্ট্ৰাগলছ উইথ দ্য নটছ, গছৰ সেই ৰছীডালৰ গাঁঠিটো, নটছ যিটো গাঁঠি, সেই গাঁঠিটো খুলিবলৈ চেষ্টা কৰিলে। এণ্ড ফাইনেলি আনটাইড ডেম, আৰু অৱশেষত ৰছীডাল গাঁঠিটো খুলিলে। এণ্ড ষ্টেণ্ড ফ্ৰী, আৰু মুকলি হৈ তাত থিয় হ'ল। ইফ আই ৰান ফাষ্ট ইনাফ, যদি মই অতি বেগাই যাওঁ, আই মাইট ৰিচ, মই নিশ্চয় গৈ চিৰাকজ সময়ত পাম, ইন টাইম, সময়মতে পাম। হি ৰানছ অফ ষ্টেজ, আৰু সি বেগাই মঞ্চখনৰ বিপৰীত ফালে থকা অফ ষ্টেজলৈ আগবাঢ়িলে। এ ক্ৰাউড গেডাৰ্ড নিয়াৰ প্লেটফৰ্ম, তাৰপিছতে দেখা গ'ল যে দেখুৱাবলৈ চেষ্টা কৰিছে যে সেই সময়ৰ এটা ভিৰ, ক্ৰাউড, মানুহ বহুত জমা খাইছে। গেডাৰ্ড নিয়াৰ এ প্লেটফৰ্ম, এটুকুৰা ঠাইৰ চাৰিওফালে জমা খাইছে। ৱেৰ দ্য এক্সিকিউশ্যন ইজ টু টেক প্লেচ, য'ত মৃত্যুদণ্ড বিহা হ'ব বা মৃত্যুদণ্ড দিয়া হ'ব। ফাৰ্ষ্ট পাৰ্চন, তাৰ সেই ভিৰৰ মাজত থকা প্ৰথমগৰাকী ব্যক্তিয়ে কৈছে, ইট ইজ এ টেৰিবল ডে ৱেন ডেমন, ওৱান অফ আৱাৰ মোষ্ট লাইকড চিটিজেনছ, শ্বুড ডাই এট দ্য কমেণ্ড অফ আৱাৰ ক্ৰুৱেল কিং। এইটো এটা ভয়ানক দিন, টেৰিবল ডে মানে ভয়ানক দিন, টেৰিবল মানে ভয়ানক, য'ত ডেমন, আমাৰ আটাইতকৈ ভালপোৱা এগৰাকী নাগৰিক বা চিটিজেন, তেওঁৰ মৃত্যুবৰণ কৰিব এই নিষ্ঠুৰ ৰজাজনৰ আদেশক্ৰমে বা নিৰ্দেশক্ৰমে। কমেণ্ড অফ আৱাৰ ক্ৰুৱেল কিং, নিষ্ঠুৰ ৰজা। ছেকেণ্ড পাৰ্চন, দ্বিতীয়গৰাকী ব্যক্তিয়ে কৈছে, চেহ শব্দটোৰ অৰ্থত বেয়া হ'ল, এনেকুৱা অৰ্থত বুজোৱা হৈছে। ইউ ডণ্ট ৱান্ট টু গ' দ্য ছেম ৱে, তুমি এনেকৈ যাব নালাগিছিল। পিপুল ব' টু ডেনিচাছ এজ হি ৱাকছ উইথ ফলোৱাৰ্ছ টু এ ছিট নিয়াৰ প্লেটফৰ্ম,
প্লেটফৰ্মৰ কাষত পৰাই থকা চকীলৈ আহি আছিল ৰজা ডেনিছাছে সকলোৱে মূৰ তল কৰিছিল বা শিৰ নত কৰি তেওঁক সন্মান জনাইছিল ডেনিছাছ চিটিং হিমছেল্ফ নিজে বহি লৈছে আসনত আৰু বহি লৈ কৈছে ব্ৰিং দ্য প্ৰিজনাৰ বন্দীজনক ইয়ালৈ লৈ আহা এণ্টাৰ ডেমন সোমাই আহিছে ইউ আৰ এ ফুল টু টেক পেথিয়াছ প্লেচ তুমি এই পেথিয়াছৰ ঠাই ল'বলৈ মূৰ্খজন আছিলা নহয় জানো ডেমন নাও গেট ৰেডি টু ডাই এতিয়া তুমি মৰিবলৈ সাজু হোৱা এণ্টাৰ এক্সিকিউশ্যনাৰ উইথ এক্স এখন কুঠাৰ লৈ এক্স মানে কুঠাৰ যিজনে হত্যা কৰিব মৃত্যুদণ্ড দিব সেই ব্যক্তিজনে যাক এক্সিকিউশ্যনাৰ বুলি কয় ঘাতক বুলি কোৱা হয় তেওঁ এনেকৈ প্ৰৱেশ কৰিছে ফাৰ্ষ্ট পাৰ্চন প্ৰথমগৰাকী ব্যক্তিয়ে কৈছে পইণ্টিং অফ ষ্টেজ বিপৰীত ফালে দেখুৱাই দি কৈছে লুক ডিয়াৰ এজেণ্ট ইট চোৱাচোন চোৱা সেইটো নহয়নে এনেকৈ কৈছে ছেকেণ্ড পাৰ্চন দ্বিতীয় কৈছে য়েছ ইণ্ডিড ইট ইজ হয় হয় সেইটোৱে আই কাণ্ট বিলিভ ইট মই বিশ্বাসেই কৰিব পৰা নাই তেতিয়া পেথিয়াছ ৰানিং আপ টু দ্য প্লেটফৰ্ম ৱেৰ দ্য এক্সিকিউশ্যন ইজ টু টেক প্লেচ য'ত মৃত্যুদণ্ড সংঘটিত হ'ব তালৈকে দৌৰি পেথিয়াছ সোমাই আহিছে ৱেইট ৰ'ব ষ্টপ দ্য এক্সিকিউশ্যন মৃত্যুদণ্ড স্থগিত কৰক আই এম হিয়াৰ মই আহিছোঁ ওৱান অফ ডেনিছাছ ফলোৱাৰ্ছ ডেনিছাছৰ এজন ফলোৱাৰ্ছে ৰজাক কৈছে ইটছ পেথিয়াছ আহিছে এনডাৰ ফলোৱাৰ্ছে কৈছে হিজ ৰিটাৰ্ণ টু চিৰাকোজ সি উভতি আহিল মানে খুব অবিশ্বাস্য সুৰত তেওঁলোকে কথাখিনি কৈছে সেইকাৰণে শেষৰ ফালে ভাৱবোধক চিন দিয়া হৈছে পেথিয়াছে কৈছে অ' ডেমন আই এম ছ' চৰি যে ডেমন মোৰ বন্ধু মই তেনেই দুখিত আই ছেট অফ ফ্ৰম হোম ৱেল ইন টাইম মই সময়মতেই ঘৰৰ পৰা যাত্ৰা আৰম্ভ কৰিছিলোঁ ছেট অফ মানে যাত্ৰা আৰম্ভ কৰা হাউএভাৰ দেয়াৰ ৱেৰ ছ' মেনি প্ৰব্লেমছ বাটত বহুতো সমস্যাৰ সৃষ্টি হ'ল ডেট আই গট ডিলেইড আৰু এইবোৰে মোক পলম কৰিলে ডিলেইড মানে পলম কৰা মাই ফ্ৰেণ্ড মোৰ বন্ধু বাট হিয়াৰ আই এম নাও কিন্তু মই আহি পাইছোঁ আই উড হেভ নেভাৰ ফৰগিভ মাইছেল্ফ মই মোৰ নিজকে কেতিয়াও ক্ষমা কৰিব নোৱাৰিলোহেঁতেন ইফ আই হেড নট বিন এবল টু ৰিচ ইন টাইম যদি মই সময়ত ইয়াত উপস্থিত হ'ব নোৱাৰিলোহেঁতেন লেট মি টেক মাই প্লেচ অনুগ্ৰহ কৰি এতিয়া মোক মোৰ স্থান ল'বলৈ দিয়া বা মোৰ ঠাই ল'বলৈ দিয়া বুলি তেওঁ কৈছে তেতিয়া ডেমন এম্ব্ৰেচিং হিম ডেমন এটা সাৱটি ধৰিছে আই নিউ মই জানো ইউ হেড কাম বেক ইফ ইউ হেড তুমি থাকিলে নিশ্চয় উভতি আহিবা ইফ ইউ হেড লাইফ তুমি যদি জীয়াই থকা নিশ্চয় আহিবা ইন ইউ মাই ফ্ৰেণ্ড আই টল্ড ডায়নিছাছ চ' মই ৰজাক এই ধৰণেই কৈছোঁ চিফ জেইলাৰজনে তেতিয়া কৈছে চেল পেথিয়াছ বি শ্লেইন ইনষ্টেড অফ ডেমন কৈছে যে ডেমনৰ পৰিৱৰ্তে ইনষ্টেড অফ ডেমনৰ পৰিৱৰ্তে পেথিয়াছ এতিয়া মৃত্যুদণ্ড গ্ৰহণ কৰিবনে লুকিং ছেকেণ্ড এণ্ড মুভড তাৰপিছত সি আঁতৰি গৈছে দ' আই হেভ গ্ৰেট ট্ৰেজাৰ এন এ মাইটি আৰ্মি যদিও মোৰ বহুত ধন সম্পদ আছে ট্ৰেজাৰ মানে সম্পদৰ ভঁৰাল আছে এন এ মাইটি আৰ্মি আৰু যদিও মোৰ বিশাল এটা সৈন্যবাহিনী আছে দিছ টু মেন হেভ ছামথিং মোৰ এই দুজন ব্যক্তিৰ বেলেগ এটা বিশেষ কিছু বস্তু আছে ভেলুৱেবল ফ্ৰেণ্ডশ্বিপ আৰু সেয়া হ'ল অতি মূল্যৱান বন্ধুত্ব দে হেভ টচ মি এ গ্ৰেট লেছন সিহঁতে মোক এটা ডাঙৰ পাঠ শিকালে ছেট বোথ অফ দেম ফ্ৰী দুয়োকে এতিয়া মুকলি কৰি দিয়া দ্য ক্ৰাউড চিয়াৰ্ছ তেতিয়া উপস্থিত সকলোৱে চিয়াৰ্ছ আনন্দত উৎফুল্লিত হ'ল আৰু এনেকৈয়ে নাটকখনৰ যৱনিকা পৰিল এইখিনি আছিলে ডেমন আৰু পেথিয়াছৰ যি এজনৰ হয় আনজনে জীৱন দিয়াৰ এটা কাহিনী এই কাহিনীটোৰ পৰা সঁচা বন্ধুত্বৰ যিটো প্ৰমূল্য সেই প্ৰমূল্য সম্পৰ্কে বুজাব খোজা হৈছে গতিকে ইয়াৰ পিছত আমি ইয়াৰ অনুশীলনীত যিখিনি প্ৰশ্ন আছে সেই প্ৰশ্নখিনিৰ বিষয়ে আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল ডেমন এণ্ড পেথিয়াছৰ প্ৰশ্নৰ উত্তৰ শিতানলৈ আহা পেজ নম্বৰ 34 কম্প্ৰিহেনশ্যন এ নম্বৰত আছে টিক দ্য মোষ্ট এপ্ৰপ্ৰিয়েট এনচাৰ আটাইতকৈ উপযুক্ত উত্তৰবিলাকত চিন দিয়া টিক দ্য
most appropriate answer আটাইতকৈ উপযুক্ত প্ৰশ্ন উত্তৰবিলাকত চিন দিয়া এটা বাক্য দিয়া আছে তাৰ তিনিটা চাৰিটাকৈ উত্তৰ আছে তাৰ যিটো উত্তৰ শুদ্ধ হয় সেই উত্তৰটোত চিন দিব লাগে প্ৰথম প্ৰশ্নটো হ'ল if Damon did not go to visit Pythias then Pythias came to see Damon যদি ডেমনে Pythiasক দেখা কৰিবলৈ নাযায় তেতিয়াহ'লে Pythiasে তালৈ আহে তো this sentence from the text show that গল্পৰ এই বাক্যটোৱে দেখুৱায় যে আছে Damon and Pythias lived into different places Damon and Pythias were very good friends Damon and Pythias were great friends and hardly lived apart Damon and Pythias did not like the place where they lived এই চাৰিটা প্ৰশ্নৰ উত্তৰৰ ভিতৰত সি নম্বৰটোৱে শুদ্ধ হ'ব Damon and Pythias were great friends and hardly lived apart কাছিতহে সিহঁতক পৃথকে পৃথকে দেখা যায় Question number 2 Pythias thought Dionysus was foolish because Pythias Dionysusক মূৰ্খ বুলি কৈছিল ইয়াৰ কাৰণ আছিল did care who was punished B rule through fear C was cruel D didn't punish anyone ইয়াৰ ভিতৰত আটাইতকৈ শুদ্ধ বি টো হ'ব rule through fear অৰ্থাৎ ভয় দেখুৱাই শাসন কৰিছিল আৰু ইয়াৰ কাৰণে তেওঁ cruel বা foolish বা মূৰ্খ বুলি কৈছিল Question number 3 Dionysus put Pythias in prison because Dionysus Pythiasক জেলত দিছিল কাৰণ he did not like Pythias he was angry what Pythias said in public that Dionysus was a wicked ruler এই যিকিটা কাৰণ ইয়াতে দিছে তাৰ ভিতৰত বি টোই শুদ্ধ গটিকে বি টো হল he was angry when Pythias said in public that Dionysus was a wicked ruler Question number 4 Dionysus allowed Damon to take Pythias places because Dionysusে Damonক Pythiasৰ ঠাই ল'বলৈ এলাউ কৰিছিল অনুমতি দিছিল কাৰণ did not care who was punished felt Pythias deserved to die was angry with Pythias was more upset with Damon ইয়াৰ ভিতৰত এটো শুদ্ধ did not care who was punished Number 5 Dionysus did not expect Pythias to return because Dionysusে বিশ্বাস নকৰিছিল হি উভতি আহিব বুলি কাৰণ had to go far away দূৰলৈ গৈছিল did not think Damon was true friend Damon সত্য বন্ধু বুলি হসা বন্ধু বুলি ভবা নাছিল could not imagine anyone coming back to die মৰিবলৈকে কোনোবা আহিব বুলি তেওঁৰ কল্পনাই হোৱা নাছিল was sure that Pythias was cunning Pythias বুদ্ধিয়ক বুলি তেওঁ নিশ্চিত আছিল শুদ্ধটো সি নম্বৰ could not imagine anyone coming back to die মৃত্যুদণ্ড গ্ৰহণ কৰিবলৈ কোনোবা উভতি আহিব বুলি তেওঁ কেতিয়াও কল্পনাই কৰিব পৰা নাছিল Question number 6 Before he died Pythias want to return to his country too মৃত্যুৰ আগে আগে তেওঁ নিজৰ দেশলৈ উভতি যাব বিচাৰিছিল কাৰণ visit his old mothers and young sisters and say goodbye to them make arrangement for his onwards journey make arrangement for a lawyer who could fight his case none of this above ইয়াৰে এ নম্বৰটো শুদ্ধ visit his old mothers and younger sisters and say goodbye to them এতিয়া ইয়াৰ ভিতৰত আমি যিকিটা প্ৰশ্ন আছে এই প্ৰশ্নৰ উত্তৰকিটাৰ মাজলৈ আহিছো প্ৰথমতে কোৱেশ্চন নম্বৰ আমি যেটো 1 আছে এই ছয়টা প্ৰথম ছয়টা আমি শেষ কৰিছো তাৰ পিছত আমি যি কোৱেশ্চন নম্বৰ 1 আছে তাৰ পৰা আমি আৰম্ভ কৰিবলৈ লৈছো প্ৰথম প্ৰশ্নটো আছে who were Damon and Pythias what is the main theme of the story অৰ্থাৎ গল্পটোৰ যেটো প্ৰথম ষ্টৰীটোৰ যেটো প্ৰথম থিম এই থিমটো কি বা প্ৰথম যেটো বিষয় লৈ ৰচনা কৰা হৈছে সেই বিষয়টো কি where Damon and Pythias what is the main theme of the story তো উত্তৰ Damon and Pythias are two friends the main theme of the story is true friendship সত্যবাদী বন্ধু বা হসা বন্ধুৰ কথা দেখুৱাবলৈ গল্প আধাৰ হিচাপে লৈ গল্পটো ৰচনা কৰা হৈছে কোৱেশ্চন নম্বৰ 2 What problems did Pythias face on his journey back to Syracuse? Syracuseলৈ উভতি আহোতে তেওঁ কি সমস্যাৰ মুখামুখি হৈছিল? উত্তৰ Pythias faced storms, some wild animals, ধুমুহা বৰষুণৰ সন্মুখীন হৈছিল, বনৰীয়া জীৱ-জন্তুৰ আক্ৰমণৰ সন্মুখীন হৈছিল, and thieves আৰু চুৰ বা ডকাইতৰ দলৰ সন্মুখীন হৈছিল on his journey back to Syracuse উভতি আহোতে। Question number 3. When did Damon get ready to be executed? কেতিয়া ডেমনক মৃত্যুদণ্ড দিবলৈ সাজু হৈছিল
উত্তৰ ডেমন get ready to be executed at the end of the 3 months 3 মাহ শেষ হোৱাৰ পিছত ডেমনক মৃত্যুদণ্ড দিবলৈ সংকল্প লৈছিল বা স্থিৰ কৰিছিল question number 7a এৰ 1 question আছে tell me that you have dared to say against my name মোৰ বিৰুদ্ধে ক'বলৈ তোমাৰ সাহস হ'ল question number 1 2 3 তিনিটা আছে এট question number 1 টো হ'ল whom do me and you refer ইয়াত me মানে কোন আৰু you মানে কাক বুজোৱা হৈছে উত্তৰ here me refers to the king Dionysus and you refers to the Pythias অৰ্থাৎ ইয়াতে me মানে king Dionysus আৰু you মানে Pythiasক বুজোৱা হৈছে question number 2 7 or 2 what was said against the speaker's name তেওঁৰ বিৰুদ্ধে কি কোৱা হৈছিল উত্তৰ it was said in public that the speaker Dionysus was a wicked ruler তেওঁ এজন দুষ্ট প্ৰকৃতিৰ শাসনকৰ্তা বুলি কৈছিল এখিনিতে 3 নম্বৰ প্ৰশ্নটোলৈ আহিছো what was the consequences of daring to speak against the speaker ৰজাৰ বিৰুদ্ধে কোৱাৰ পৰিণতি কি হৈছিল the consequence of daring to speak against the speakers was that Pythias was put in the prison and condemned him to die in 3 months তাৰ পৰিণতি স্বৰূপে তেওঁক put into the prison জেলত দিছিল আৰু 3 মাহৰ ভিতৰত মৃত্যুদণ্ড দিয়াৰ কথা ঘোষণা কৰিছিল এতিয়া 8 নম্বৰ প্ৰশ্নটো 8 নম্বৰ I beg them to take everything but let me to be free whom do I and them refers ইয়াত I মানে আৰু them শব্দটোৱে কাক বুজাইছে উত্তৰ I refers to Pythias I মানে Pythiasক বুজাইছে and them refers to a gang of thieves সিহঁত শব্দটোৱে ডকাইতসকলক ইয়াত বুজোৱা হৈছে 8 নম্বৰ হ'ল যেটো 2 আঠৰ 2 টো আছিল এনে ধৰণৰ যে why did speakers beg them to be free সিহঁতক কিয় মুকলি কৰিবলৈ তেওঁ কাটৰ অনুৰোধ জনাইছিল উত্তৰ Pythias begged the thieves to be freed so that he could reach in the execution place in time সময়মতে যাতে মৃত্যুদণ্ডস্থলীত উপস্থিত হ'ব পাৰে তো সেই কাৰণে তেওঁলোকক কি কৰিছিল অনুৰোধ জনাইছিল 8 নম্বৰটো আছে was the speaker set free তেওঁক মুকলি কৰি দিয়া হ'ল নে what would have happened if he was not set free মুকলি কৰি নিদিলে কি হ'লহেঁতেন The speakers was not set free মুকলি কৰি দিয়া নহল but the thieves by the thieves চুৰসকলে মুকলি কৰি নিদিলে but after struggling with the knots তাৰ পিছত তেওঁ struggle কৰাৰ পিছত বহুত চেষ্টা কৰাৰ পিছত finally untied the ropes খুলিব পাৰিলে and stand free আৰু মুকলি কৰি তেওঁ থিয় হ'ব পাৰিলে if he were not set free যদি মুকলি নহলহেঁতেন demon would have executed in the place of Pythiasৰ ঠাইত demonক কি দিলেহেঁতেন তেওঁলোকে মৃত্যুদণ্ড দিলেহেঁতেন তো এতিয়া তাৰ পিছত যেটো টাস্ক কোৱেশ্চন আছে তো টাস্ক কোৱেশ্চন মানে কামৰ জৰিয়তে যিখিনি প্ৰশ্ন সেই প্ৰশ্নখিনি আছে তাৰ যেটো প্ৰথম প্ৰশ্নটো আমি লৈছো demon agreed to be in prison in the place of Pythias what does this tell you about the demon ইয়ে ডেমনৰ বিষয়ে তোমাক কি কয় উত্তৰ this sentence tells us that Demon was a true friend of Pythias even he could die for friendship বন্ধুত্বৰ কাৰণে যি মৃত্যুদণ্ড গ্ৰহণ কৰিব পাৰে হেতুকে ইয়াত বুজাবলৈ চেষ্টা কৰা হৈছে question number 2 how did Pythias and Demon prove that they were true friends indeed সত্যবাদী বন্ধু বুলি সিহঁতে কি দৰে প্ৰমাণ কৰিছিল তো আমি উত্তৰ লিখিছো 2 নম্বৰ প্ৰশ্নটোৰ উত্তৰটোত আছে how did Pythias and Demon prove that they were true friends indeed Pythias faced storms wild animals and a gang of thieves even he came crawling to save Demon while Demon happily spent 3 months in prison and he was ready to die for friendship thus they proved that they were true friends এই কাৰ্যবিলাকৰ জৰিয়তে তেওঁলোকে সত্যবাদী বন্ধু বুলি নিজকে প্ৰমাণ কৰি দিছিল আৰু question number 3 what do you think was the lesson that the cruel ruler Dionysus learned in the end answer I think that
the cruel ruler learned in the end that a true friendship is more precious than any great treasure and a mighty কোনো শক্তি বা কোনো সৈন্য দলতকৈ সঁচা বন্ধুত্ব যে বেছি মূল্যৱান সেই কথাটোকে তেওঁ প্ৰতিফলিত কৰিছিল বা ইয়াৰ জৰিয়তে গম পাইছিল তো আজি আমি ইমানতে সামৰিব খুজিছোঁ আৰু ইয়াৰ পিছত 9 নম্বৰৰ যিকেইটা শব্দ আছে সেইকেইটা তোমালোকে অলপ চেষ্টা কৰিলে তাৰ ভিতৰত শুদ্ধ উত্তৰটো বাছি উলিয়াব পাৰিবা আৰু তলত যি কাউণ্টেবল আৰু আনকাউণ্টেবল নাউন আছে এই সম্পৰ্কত আমি ইতিমধ্যে ভিডিঅ' তোমালোকক দিছোঁ গতিকে আজিলৈকে আমি এইখিনিতেই সমাপ্ত কৰিছোঁ আটাইলৈ মৰম জনাইছোঁ নমস্কাৰ